গাইজ, কি খবৰ? নিশ্চয় আপোনালোক চবৰে ভাল। আজি মই কঁঠাল আনিছোঁ, কঁঠাল খাব ভাবিছিলোঁ, মানে এইটো কেঁচা কৰি খাম বুলি আনিছিলোঁ, কিন্তু ইমানেই পকি গ'ল নহয়, কি ক'ম আৰু। পকা কঁঠাল কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন গাইজ। তেল চেল সানি লৈছোঁ, পূৰা মিঠাতেল সানি লৈছোঁ, কাটিম বুলি। আৰু কঁঠাল জানেতো ইমান আঠা লাগে, বাপৰে, গুচাব বহুত মানে ভয় লাগে অলপ। মোৰ কঁঠাল খাব ভাল পাওঁ, কিন্তু কাটিবও বেয়া নাপাওঁ, কিন্তু হাতত মানে এনেকৈ আঠা লাগে যে অলপমান প্ৰব্লেম হয় আৰু অকলে থাকিলে। ঘৰত বৰ্তমান মই অকলেই আছোঁ, সেইকাৰণে ভাবছোঁ আঠা আঠা লাগিলে আৰু মোবাইলটো ধৰিবলৈও কোনো নাই। এইফালে কি কৰিম আৰু, উপায় নাই। ইফালে খাওঁ ভাবি আছোঁ, কিন্তু কঁঠালটো যে কাটি চালোঁ, একে গেলাকৈ পকি গৈছে। আৰু মই এনেকৈ খাব বিৰাট বেয়া পাওঁ পকা কঁঠাল। মই চবচে ভাল পাওঁ আধা পকা কঁঠাল, পূৰা নিমখ জ্বলা তেল সানি খাব ভাল পাওঁ। এইটো অলপ হিচাপতকৈ বেছিয়ে পকিছে, কি কৰিব আৰু গাইছ। এনেকৈ খাম আৰু অলপমান, বাকী কি কৰা যায় দেখা যাব বাৰু। তাৰমানে ল'ৰাও ইমান ভাল নাপায় ইমান পকা, আৰু লগতে মোৰ হাজবেণ্ডো ইমান পকা কঁঠাল ভাল নাপায়। মই চবচে ভাল পাওঁ মানে আধা পকা, কেঁচাটো অলপ। আশা কৰি আনিছিলোঁ সেইটোৱে খাম বুলি, কিন্তু মানে কি ক'ব আৰু, এই কামৰ ব্যস্ততাতে মানে ইফালে কঁঠাল পকি মজি গ'ল, সময় পোৱা নাছিলোঁ কাটিবলৈ। আৰু মই কঁঠালৰ কি ভাল পাওঁ জানেনে? পকা কঁঠাল, এই যে বাদুবিলাক থাকে, অলপ ডাঙৰ ডাঙৰ বাদুবিলাক, সৰু কালৰ পৰা কিবা মোৰ চখ এই বাদুটো খাবলৈ। দেখিছেনে সৰু চলিটোৰে কেনেকৈ খাব ধৰিছোঁ মই, খাব নোপোৱাৰ নিচিনাকৈ। এইবিলাক মোৰ হৈছে সৰু কালৰ স্বভাৱ, যোৱাই নাই এই বুঢ়া কালকলৈকে। কাৰ এনেকুৱা অভ্যাস আছে গাইজ, জনাবচোন। মোৰ আছে দিয়ক, এই বুঢ়া কালকলৈকে বহুত অভ্যাস আছে দিয়ক। আজিলৈ